খ্ৰুপটাং বৰগোহাঁই গাঁৱৰ চুকাফা সংঘৰ সৌজন্যত 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস তথা অসম দিৱসৰ আয়োজন কৰা হ'ল। অনুষ্ঠানটিৰ সংগতি ৰাখি এটি বৰ মনোমোহা পৰিৱেশৰ লগতে এখনি আটকধুনীয়া মঞ্চও তৈয়াৰ কৰা হ'ল। মঞ্চটোলৈ চাই ভাবিলোঁ সঁচাকৈ সংঘৰ এই নৱপ্ৰচেষ্টা অতিকৈ আদৰণীয়। পোৱাৰ লগে লগে গাঁৱৰ সকলো ৰাইজ বিশেষকৈ আমাৰ কণ কণ নামচেংসকল নিজৰ জাতিগত পোচাকযোৰ পৰিধান কৰি উপস্থিত হ'লহি। এওঁলোকক দেখিবলৈ পুতলা সদৃশ লাগিল। এজন দুজন তিনিজনকৈ গাঁৱৰ মহিলা পুৰুষ আৰু বয়োজ্যেষ্ঠ সকলো আহি অনুষ্ঠানৰ বাকৰি পালেহি। এওঁলোকৰ মুখত আজি এমুকুৰা গৌৰৱান্বিত হাঁহি। সকলোৱে যেন আজি নিজৰ জাতিটোক লৈ সচেতন আৰু আনন্দত আত্মবিভোৰ। মঞ্চৰ ওপৰলৈ গৈ সমূহ পৰিৱেশ পৰিদৰ্শন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু সন্তুষ্ট লভিলোঁ যে প্ৰায় 1.5 মাহমানৰ এই কষ্টৰ আজি সফল সমাপ্ত ঘটিল। আৰু এনে অনুভৱে জীৱনলৈ কিছু আনন্দ আৰু কঢ়িয়াই আনে। কিছু সময়ৰ পাছতে সকলো ৰাইজৰ উপস্থিতিত সভাপতিৰ দ্বাৰা পতাকা উত্তোলন কৰা হ'ল। এই একেই স্থলীতে এটি টাই আহোমৰ গীতেৰে চাওলুং চুকাফালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। ইতিমধ্যে আমি নিমন্ত্ৰণ কৰি অনা মলুংসকল আহি পালেহি পূজাৰস্থলী। পূজাৰস্থলী পোৱাৰ লগে লগে তেওঁলোকে নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰিল আৰু যুগুতাই ল'লে সকলো পূজাৰ সামগ্ৰী আৰু পূজাৰ কাৰণে সাজু হ'ল। সমান্তৰালভাৱে শিশুসকলৰ বাবে আয়োজন কৰা হৈছিল এখনি চিত্ৰাংকন প্ৰতিযোগিতা আৰু এখনি ৰচনা প্ৰতিযোগিতা। বিষয় আছিল চাওলুং চুকাফা। উদ্দেশ্য আছিল তেওঁলোকক অৱগত কৰা চাওলুং চুকাফাৰ বিষয়ে। ইতিমধ্যে আমাৰ দাম্ভি পূজা আয়োজন সমাপ্তি ঘটিল আৰু আৰম্ভ হ'ল পূজা। আৰু পূজাস্থলীত মলুঙৰ লগতে ময়ো অংশগ্ৰহণ কৰিলোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে। এটি নতুন অনুভৱৰ লগতে শুনি অহা কথাবোৰ চাক্ষুষ ৰূপে দেখা পালোঁ। মলুঙে যেতিয়া টাই আহোমৰ পুথিৰ পৰা কিছু মন্ত্ৰ উচ্চাৰণ কৰিছিল, গা নোম শিয়ৰি উঠিছিল। সেই সময়ত হয়তো এনে অনুভৱ কেতিয়াও কৰা নাছিলোঁ বা হোৱা নাছিল। অতিথি আপ্যায়নৰ কাৰণে আমি লাই শাক, গাহৰি মাংস লগতে লোকলাও মানে আমাৰ সাজ আৰু চেৰাত দিয়া বৰা চাউল আয়োজন কৰিছিলোঁ। আৰু আমি বিচাৰিছিলোঁ যাতে থলুৱা আৰু জাতিগত আহাৰৰ সোৱাদ আমি ৰাইজক দিব পাৰোঁ। ইফালে মঞ্চত বিশিষ্ট ব্যক্তিসকলৰ ভাষণে ৰাইজক আপ্লুত কৰিছিল। সন্ধিয়া হোৱাৰ লগে লগেই বন্তি প্ৰজ্বলনৰ লগতে কণ কণ শিশুসকলৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ল। এনেকৈ দিনজোৰা কাৰ্যসূচী এটা সফল সমাপ্ত ঘটিল আৰু অন্ত পৰিল এটি বিশেষ দিনৰ। আমি সকলোৱে পণ ল'লোঁ যাতে আমি এই আহোম জাতিটো ইয়াৰ ভাষা আৰু সংস্কৃতিক যাতে আগুৱাই নিব পাৰোঁ আৰু তাৰেই কামনাৰে আজিলৈ ৰং বৈ